আপোনালোকৰ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত কৰিছোঁ। আজি মহাদেৱৰ নাম লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছোঁ। বলক আপোনালোকে মন্দিৰ ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ আৰু জীৱধা মন্দিৰৰ দৃশ্যটো আপোনালোকক ভালকৈ দেখাই দিওঁ, যাতে যিসকল ব্যক্তিয়ে জীৱধা মন্দিৰ শুনিছে বা দেখা নাই সেইসকলে নিশ্চয় এই ভিডিঅ'টোৰ মাজেদি চাব পাৰিব আৰু জানিব পাৰিব। এয়া দেখিছে আমাৰ মন্দিৰৰ সদস্য সকলো, এয়া খিচিৰিৰ কাৰণে সকলোৱে যোগাৰ কৰি আছে, সকলোৱে নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ গৈছে। আজি আপোনালোকক দেখাম আজি আমি কেনেধৰণে খিচিৰিটো বনাই পেলাই আপোনালোকক শ্বেয়াৰ কৰিম আৰু সকলোৱে একেলগতে বহি আজি আমাৰ বলবমৰ প্ৰথম সপ্তাহটো আজি প্ৰথম সপ্তাহ হয়। সেই উদ্দেশ্যতে আজি আমি সকলো কমিটিয়ে আৰু ভকত বৈষ্ণৱে একতা হৈ আজি আমি খিচিৰি আয়োজন কৰিছোঁ। আৰু এই ভিডিঅ'টো যিসকলে চাই আছে সেইসকলে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাগে, যাতে শ্ৰী শ্ৰী জীৱধা মন্দিৰৰ বিষয়ে সকলোৱে জানিব। আৰু কিবা যদি প্ৰয়োজন হয় নিশ্চয় আমাৰ এই ভিডিঅ'টোৰ মাজেদি আমাৰ জীৱধালৈ আহিব বুলি আশা কৰিছোঁ। আৰু নিজৰ পাৰ্চনেল সমস্যা কিবা এটা সল্ভ কৰিব নিশ্চয় পাৰিব। এয়া দেখিছে আমাৰ সকলো আমাৰ পুৰুষ মহিলা সকলোৱে হাতে কামে লাগি গৈছে, মানে যিমান পাৰে ইমান জলদি আমি খিচিৰিটো বনাবলৈ চেষ্টা কৰি আছোঁ, কিয় আমাৰ লগত বেছি সময় নাই। সেইকাৰণে 12টা-1টাৰ ভিতৰতে আমি আজি খিচিৰি খোৱা প্ৰগ্ৰেমটো আমি এদায় কৰিম। আপোনালোকে চাই থাকক। আগতে কেৰাহীটোত খিচিৰি বনাই পেলাই ভালকৈ যিসকলে ধুইছিলে সেইসকলে ভালকৈ ধুই নাৰাখিলে। এয়া দেখিছে মন্দিৰৰ মণিকূটৰ দৃশ্য, আপোনালোকক দেখাই দিছোঁ অলপমান। এইফালেও এয়া হৈ গ'ল মন্দিৰৰ মণিকূটৰ ওচৰৰ দৃশ্য হয়, আপোনালোকে চাওক। সেইকাৰণে এইবাৰ মই ক'লোঁ কেৰাহীটো যাতে এইবাৰ বনাই লগে লগে ধুই তাক আমি আজি এইবাৰ ভাল জেগাত মানে পাল্টি কৰি ৰাখিম। তেতিয়া কি হ'ব, তাত নিশ্চয় আইৰণ বোলা বস্তুটো নবহিব। এয়া দেখিছে আমাৰ কিছু বস্তু দিয়া হৈ গ'ল আৰু কিছু বস্তু সময় অনুসৰি আমি দি থাকিম আৰু আমাৰ খিচিৰি বনি থাকিব। আৰু আপোনালোকেও এই ভিডিঅ'টো চাই থাকক, আমাৰ খিচিৰি বনি আছে। সকলোৰে খিচিৰি বনোৱা তৰিকাটো বেলেগ আৰু আমাৰো তৰিকাটো বেলেগ। সেইকাৰণে যদি কাৰোবাৰ লগত যদি মিলে নিশ্চয় কমেণ্ট কৰিব, যাতে বুজি পাম মই। এয়া দেখিছে পানী ঢালি দিয়া হ'ল, এয়া আৰু ঢালি আছে, লাষ্টত চাউলটো দিয়া হ'ব। আপোনালোকে ভিডিঅ'টো যাতে শেষলৈকে আপোনালোকে যাতে চাই, আপোনালোকক অনুৰোধ কৰিছোঁ। এয়া চাউল পকা মানুহজন দেখিছে, এইজন হৈ গ'ল মোৰে শালপতি হয়। মই অনুৰোধ কৰিলোঁ যে মই ভিডিঅ' বনাই আছোঁ আৰু পানী মাৰি দিম, আপুনি চাউলটো ধুৱক। অনুৰোধ কৰিলোঁ, তেওঁ চাউলটো ধুবলৈ ৰাজি হৈ গ'ল। অসমীয়াতে এটা কথা কোৱা আছে, অকলে নোৱাৰা তাক সকলোৱে মিলিজুলি কৰা তাক। সেইকাৰণে কৈছে অকলে যিটো কাম নোৱাৰে সকলোৱে যদি মিলিজুলি কৰোঁ নিশ্চয় সেই কামটো সহজ হৈ যায়। টিউবৱেলৰ পানী মই মাৰি আছিলোঁ, মোৰ শালপতিজনে ধুই আছিলে চাউলটো। মই ক'লোঁ চাউলটো ভালকৈ ধুব, যাতে পাথৰ চাথৰ পাব নালাগে। পাথৰ যদি পায় নিশ্চয় খাওঁতে নিজকে বহুত ডাউট লাগে, কিয়? সেইকাৰণে শালপতিক ক'লোঁ ভালকৈ ধুওক আৰু যদি কিবা যদি দেখে তাক নিশ্চয় উলিয়াই পেলাই দিবি। আমাৰ শালপতিয়ে ভালকৈ ধুলে। এয়া আপোনালোকে চাই আছে চাউল কেৰাহীত দি আছোঁ। ইফালে কেৰাহীটো হিলাই আছে যাতে তলত লাগিব নালাগে। মই অনুৰোধ কৰিলোঁ যাতে তলত লাগিব নিদিবি, যিমান পাৰ ইমানেই হিলাই থাকক। হিলাই থাকিলে নিশ্চয় তলত লাগিবলৈ চান্স নাপায়। আৰু আমাৰ ফাইনেলি জুইকুৰা ইমানেই স্পীড জ্বলিছে, আমাৰ খিচিৰি বহুত জলদি হ'ব মই আশা কৰিছোঁ। আমাৰ কিছুমান মন্দিৰৰ সদস্য আৰু কমিটি কিছুমান অহা নাই, সেইকাৰণে আমি যিসকলে আছোঁ সেইসকলে যাতে খিচিৰিটো আমি ৰেডি কৰি ৰাখোঁ,
যাতে সকলোৱে আহিলে আমি সকলোকে ডিষ্ট্ৰিবিউট কৰিব পাৰিম। ফাইনেলি আমাৰ খিচিৰি হৈ গ'ল। এয়া আমি দুজনক অনুৰোধ কৰিছোঁ যাতে দুজনে ভালকৈ ধৰিবি, কেলে বহুত গৰম কেৰাহী হয়, যাতে সাৱধানে নমাবি। মই অনুৰোধ কৰিলোঁ, সিহঁতি দুইজনে দেখিছে বহুত সৰলভাৱে লৈ গৈ আছে। চাওক ফাইনেলি কেৰাহী নমোৱা হৈ গ'ল। এতিয়া পনীৰ দি আপোনাৰ ঘিউ দি আছে, আপোনালোকে দেখিছে নাই? আপোনালোকে চাওক, এয়া ঘিউ দি দিছোঁ। ঘিউ দিলে নিশ্চয় খিচিৰিত বহুত ভাল লাগে। ঘিউ দি হৈ গ'ল। এতিয়া আমি সকলোকে অনুৰোধ কৰিম যাতে সকলোৱে শাৰীকৈ যাতে বহিব আৰু সকলোকে আমি দিম। এয়া দেখিছে আমাৰ ফাইনেলি সকলোকে আমি খিচিৰি বিলাই দিলোঁ। সকলোৱে এয়া খাবৰ কাৰণে সকলোৱে ৰেডি হৈ আছে। এয়া বিলনীকেইজনীয়ে অনুমতি দিলেই সকলোৱে খিচিৰিটো গ্ৰহণ কৰিব। সেইকাৰণে আমি অপেক্ষা কৰি আছোঁ যাতে আমাক বিলনীয়ে অৰ্ডাৰটো দিয়ক, তেতিয়া আমি খাম। যদি সেই ভিডিঅ'টো যদি ভাল লাগিছে, আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে লাইক কৰিব আৰু আন নতুন ভিডিঅ'লৈ আকৌ লগ পাম। বাই।